চাওক যোৱা দুদিন হৈছে যে ভোটাৰ তালিকাটো যিটো নটিফিকেশ্যন হৈছে ড্ৰাফ্টখন তাতে ইমান খেলি মেলি হৈছে আমাৰ হাইলাকান্দি জিলাখনত যে মানুহ ইয়াৰ মানুহ বেলেগ ঠাইত নিছে, বেলেগ ঠাইৰ মানুহ বেলেগ ঠাইত আনিছে। দুটা LAC আছে 122 আৰু 121, দুটাৰো ওলট পালট কৰিছে। যে এনেকা হৈছে 10টা ৱাৰ্ড আছে, তাৰ ভিতৰত 3-4টা ৱাৰ্ড বনাইছে 100, 200, 100-ৰ ভিতৰত, আৰু বাকী 7-8টা ৱাৰ্ড বনাইছে এইটো 1000-ৰ ওপৰত, 1500, 1400, 1300, 1000 এনেকা দি বনাইছে। গাঁৱৰ মানুহে প্ৰশ্ন কৰি আছে, আমি এটা গাঁও পঞ্চায়তত আছোঁ, 3টা ৱাৰ্ড 100, 100, 150, 200 এনেকা, আৰু বাকীবিলাক 1000-ৰ ওপৰত। এইটো আমি কি অৱস্থাত যে এই ড্ৰাফ্টখন আউট হৈছে, নটিফিকেশ্যন আউট হৈছে, এইটোৰ ওপৰত আমি DC সাহেবৰ লগত কথা কৈছোঁ, আমি CO সাহেবৰ লগত কথা কৈছোঁ, আমি যোৱাকালি এডিশ্যনেল চিফ ছেক্ৰেটাৰী এক্কা সাহেবৰ লগ ধৰিছোঁ। আপোনালোকৰ মাধ্যমে এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি আছোঁ যে যেনেকা SOP আছিলে তেনেকা একো কাম হাইলাকান্দি জিলাত হোৱা নাই। আজি আমাৰ জিলাখনত শান্তিপ্ৰিয় মানুহ এতিয়া গণতান্ত্ৰিক পদ্ধতিতে আন্দোলনত গৈ আছে। আমি বিধায়ক আমাক ফোন কৰি আছে যে এটা গাঁও পঞ্চায়তত যদি 10,000, 12,000 ভোটাৰ হয় বা পপুলেশ্যন হয়, ইকুৱেল হ'ব লাগে। ইয়াত 108, অনলি 8% ভোটাৰ দি এটা ৱাৰ্ড বনাইছে, 92 দি বনাইছে, 78 দি বনাইছে, আৰু আলগাপুৰ মনপুৰ এটা গাঁও পঞ্চায়তৰ এটা ভিলেজ এৰি দিছে। টোটেল প্ৰায় 10,000 ভোটাৰ লিষ্টতে নাম নাই। এটা স্কুলত 4টা চেণ্টাৰ বনাই দিছে, 4টা ৱাৰ্ড ইয়াত বনাই দিছে, কিন্তু আমাৰ গাঁৱে গাঁৱে স্কুল বিল্ডিং আছে। আগতে প্ৰত্যেক গাঁৱতে একটা ৱাৰ্ড আছিলে, এতিয়া এনেকা আমাৰ প্ৰতাপপুৰ এটা গাঁও পঞ্চায়ত, তাতে 4টা ৱাৰ্ড নাই। এইটো পাহাৰৰ ওপৰত জৈনপুঞ্জী বুলি এটা ঠাই, তাতে 4টা ৱাৰ্ড বনাই দিছে এটা স্কুলত। আজি চাওক আপোনালোকে, EVM-ত যেতিয়া ভোট ডালা হয় তেতিয়া সকাল 7টাৰ পৰা বিকাল 4টা, তেতিয়াও ভোটটো ফুল কাষ্ট নহয়। এতিয়া 1300, 1400, 1500, 2000 এনেকা ভোট এটা ৱাৰ্ডৰ এটা PS-ত কেনেকা মানুহে ডালিব? 3টা ভোট দিব লগা আছে বেলেটৰ মাধ্যমত, গ্ৰুপত, ৱাৰ্ডত এটা, AP-ত এটা, ZP-ত এটা। এইবিলাক এটা মানে কি ধেমালি কৰি আছে এইবিলাক গম পোৱা নাই। আমাৰ লোকেল প্ৰশাসনেও একো ক'ব নোৱাৰে। সিহঁতে কালি কৈ তাকে নটিফিকেশ্যন যিটো হৈছে সেইটোৰ ওপৰত হ'ব। আমি যোৱা ডেলিমিটেশ্যনতো কিমান ওজৰ আপত্তি আহিছিলে, কিন্তু একো হোৱা নাই। সেইটো আমি শুনিছোঁ হাইকোৰ্ট পৰ্যন্ত গৈ পাইছে, হাইকোৰ্টত কেছ চলি আছে। 17 ডিচেম্বৰ তাতে কিবা জাজমেণ্ট হাইকোৰ্টৰ পৰা ওলাব, সেইটো লৈ চলি আছে। এতিয়া ড্ৰাফ্টখন লৈ কি হ'ব? আমাৰ ৰাইজে কৈ আছে আন্দোলনত যাব গণতান্ত্ৰিক পদ্ধতিতে। আমি বুজাই টুজাই ৰাখিছোঁ, অহাকালি আমি যাম, গৈ আমি DC সাহেবৰ লগ ধৰি এটা মেমৰেণ্ডাম দিম যে যিবিলাক খেলিমেলি হৈছে এইবিলাক ঠিক কৰিব লাগে, আৰু এইবিলাক যে জাত পাতৰ উদ্দেশ্যত যদি এনেকা পঞ্চায়ত ইলেকশ্যনত হয়, তেনেহ'লে আমাৰ গণতন্ত্ৰ কেনেকা বাচিব? আজি আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা পঞ্চায়ত মন্ত্ৰী, গাৰ্জিয়ান মন্ত্ৰী গোটেইকে আমি অনুৰোধ কৰি আছোঁ যে আমাৰ শান্তিপ্ৰিয় জিলাখন শান্তিপ্ৰিয় থাকিব দিয়ক, আৰু পঞ্চায়ত যিটো ইলেকশ্যন পাতিব সেইটো যেনেকা মানুহে শান্তিপূৰ্ণ দিব পাৰে, ইকুৱেল হ'ব লাগে। 100, 200, 50, 80 এনেকা ভোটৰ পাৰ্থক্য হ'লে একো প্ৰব্লেম নাই। ক'ত 2000 আৰু ক'ত 100 এনেকা ৱাৰ্ড বনাইছে? আৰে আমাৰ পপুলেশ্যন ৱাইজ ফাণ্ড দে, ভোটাধিকাৰটো প্ৰত্যেকৰ সমান অধিকাৰ। ইয়াত যদি 100 মানুহে প্ৰতিনিধি নিৰ্বাচিত কৰিব আৰু 2000-এও এটা প্ৰতিনিধি নিৰ্বাচিত কৰিব, এইটো কিমান পাৰ্থক্য? এইটো গণতন্ত্ৰ ছিষ্টেম নেকি? এইবিলাক কথা আমি আজি আপোনালোকৰ মাধ্যমে কৈ আছোঁ। গোটেই অসমৰ ভিতৰত যিটো ড্ৰাফ্ট ওলাইছে, 1 নম্বৰ হাইলাকান্দি যিটো খেলিমেলি হৈছে, ক'ত এনেকা হোৱা নাই। ড্ৰাফ্টখন নেটত আছে, আপোনালোকে চালে গম পাব যে কিমান PS কেনেকা হৈছে। এটা এটা ঠাইত 100 আৰু এটা ঠাইত 2000। এইবিলাক আমাৰ লোকেল প্ৰশাসনে একো ক'ব নোৱাৰে। আজি কম্পিউটাৰ এছিষ্টেণ্ট যিবিলাক দি কাম কৰিছে সেইবিলাকে টকা পইচা লৈছে গাঁৱৰ পৰা। গাঁৱৰ যিবিলাকে ইলেকশ্যন পাতিব খেলিব সেইবিলাকৰ পৰা টকা পইচা লৈ মন মৰ্জি মতো 100, 200 দি এইবিলাক বনাই দিছে। আমি এভিডেঞ্চ আপোনালোকৰ কিছুমান আমাৰ হোৱাটছআপত আছে, দি দিম।
আমি যাম, আমি গৈ ডিচি সাহেবৰ লগ ধৰিম, চিঅ' সাহেবৰ লগ ধৰিম, এইবিলাক ঠিক কৰিব লাগে। খাস কৰি আমি আমাৰ এই গাৰ্জিয়ান মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াক আমি অনুৰোধ কৰি আছোঁ, আপুনি এইটোত অলপ নজৰ ডালক আৰু অলপ এইবিলাক ঠিক কৰক, নহ'লে পঞ্চায়ত ইলেকশ্যন আমাৰ ৰাইজে কৈছে বয়কট কৰিব। হাইলাকান্দি পঞ্চায়ত ইলেকশ্যন নালাগে, পঞ্চায়তত যেনেকৈ আছে আপোনালোকে যেনেকৈ কৰিব কৰি লওক। আৰু যদি ইকুৱেল ৱাৰ্ডবিলাক কৰে তেনেহ'লে একো প্ৰব্লেম নাই, ৰাইজে ভোট দিব, যিজন নিৰ্বাচিত হ'ব সিজন প্ৰতিনিধি হ'ব। কিন্তু কোনে 100ৰ প্ৰতিনিধিত্ব কৰিব, কোনে 2000 প্ৰতিনিধিত্ব কৰিব ৱাৰ্ডত। আগতে গাঁও পঞ্চায়ততো এনেকুৱা হৈছে, কিছুমান গাঁও পঞ্চায়ত 3000 4000 পপুলেশ্যনত বনাই দিছে, আৰু আমাৰ মাইনৰিটি এৰিয়াবিলাকত 2000 1500 1600 1700 এনেকৈ 2000 এই 16000 15000 14000 এনেকুৱা পপুলেশ্যন দি বনাইছে 2001-ৰ। আৰু কিছু ঠাইত 4000-ৰ ভিতৰত গোটেই বনাই দিছে। 36 গাঁও পঞ্চায়ত ডাঙৰ বনাইছে, আৰু 24 গাঁও পঞ্চায়ত ইমান সৰু বনাইছে যে এটা ৱাৰ্ডৰ নিচিনাই ভোট ডালে দিছে। সেই ৱাৰ্ডখনত সৰু সৰু ৱাৰ্ড হ'ব, সেইটো আমি মানি লৈছোঁ। কিন্তু যেতিয়া ডাঙৰ ডাঙৰ গাঁও পঞ্চায়তত এতিয়া ৱাৰ্ডবিলাক বাছি বাছি জাত পাতৰ ভিত্তিত কৰি আছে, এই কথাবিলাক ক'ব আমাৰ লাজ লাগে। তাৰ পাছতো আমি কৈ আছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক কথা নাজানে, এইবিলাক কথা জানিলে এনেকুৱা নহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰি আছোঁ, হাইলাকান্দি জিলাখনত অলপ জাষ্টিছ লাগে, জাষ্টিছ লাগে, যিটো চবকা সাথ চবকা বিকাশ সদায় কৈ থাকে। এই কথাবিলাক যদি টালি কৰে তে 100ৰ বিকাশ হৈ আছে, আৰু সিফালে 1500 মানুহৰ এজন প্ৰতিনিধি, সেইটো বিকাশ হ'ব।